প্ৰায় 20,000 ছাত্ৰ ছাত্ৰীৰ একাউণ্টত 7,000 টকাকৈ জমা হ'ব। গতিকে সেই দিশত ক্ষিপ্ৰতাৰে কামখিনি কৰাৰ বাবে আজি আমি আলোচনা কৰিলোঁ আৰু আলোচনাৰ পিছত এইটো সিদ্ধান্ত হ'ল যে 10 ফেব্ৰুৱাৰীৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত 7,000 টকাকৈ জমা দিয়া হ'ব, যাতে তেওঁলোকৰ দেউতাক মাকৰ দায়িত্ব বা খৰচ কিছু হ'লেও কমি যায়। হ'ব 700 টকাকৈ 10 মাহৰ, তাৰমানে 7,000 ৰুপিজ হ'ব। আমি আন্দাজ কৰিছোঁ যে এজন ল'ৰা ছোৱালীয়ে হোষ্টেলত থাকিলে তেওঁলোকৰ মাহত 1400 টকা খৰচ হয়। চ' 50% চৰকাৰে বহন কৰিব আৰু 2 মাহ যিহেতু হোষ্টেল বন্ধ থাকে, গতিকে 10 মাহ হোষ্টেল চলে। 700 × 10 7,000 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিম। আনুমানিক 20,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বেনিফিটেড হ'ব।